নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ ঢোলবাদন আৰু বিহুগীত পৰিৱেশনেৰে পূব হাতীচিঙত গ্ৰীষ্মকালীন মুখা শিল্প আৰু ঢোলবাদন কৰ্মশালাৰ শুভাৰম্ভ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলা প্ৰশাসনৰ সহযোগত তথা শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচুঙৰ ব্যৱস্থাপনাত হাতীচুং সমূহীয়া ভৱনত অনুষ্ঠিত হৈছে 15 দিনীয়া মুখা শিল্প আৰু ঢোলবাদনৰ কৰ্মশালা। কৰ্মশালা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে নিজে ঢোলবাদন কৰি বিহুগীত পৰিৱেশন কৰি কৰ্মশালাখনিৰ উদ্বোধন কৰি প্ৰশিক্ষাৰ্থীসকলক আৰু স্থানীয় ৰাইজক উৎসাহিত কৰি তোলে। ৰহা সমষ্টি ভিত্তিক আয়োজিত এই কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰহা সমজিলাৰ সহকাৰী আয়ুক্ত জেবিন গুলনাৰ, নগাঁও জিলাৰ সহকাৰী আয়ুক্ত তেজছ অগ্নিহোত্ৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বটদ্ৰৱা কেন্দ্ৰৰ বিশেষ বিষয়া অমিত দত্ত, মাধৱ সাংস্কৃতিক ন্যাস আৰু সংস্কাৰ ভাৰতীয় কেন্দ্ৰীয় কৰ্মকৰ্তা ধনঞ্জয় কুশ্ৰে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। শংকৰদেৱ চিত্ৰকলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিহিৰাম ভূঞা, বিদ্যালয়খনৰ অধ্যক্ষ অজিত চন্দ্ৰ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত অসম চাৰুকলা মহাবিদ্যালয়ৰ স্নাতক তথা মুখা শিল্পৰ বিশেষজ্ঞ পুলক ৰাভা, ঢোলবাদক যুগল জ্যোতি দেৱনাথ, ৰাজু দাস, দেৱাশিষ নাথ মুখ্য প্ৰশিক্ষক ৰূপে উপস্থিত থাকে। চিত্ৰকলা বিদ্যালয়ৰ সৌজন্যত আৰু আমাৰ জিলা প্ৰশাসন তথা অসম চৰকাৰৰ সাংস্কৃতিক প্ৰকল্প বিভাগৰ দ্বাৰা আয়োজিত এই গ্ৰীষ্মকালীন এই প্ৰশিক্ষণ শিবিৰত আজি আপোনাৰ ঢোল বজোৱা আৰু মুখা শিল্প শিকোৱা হৈছে আৰু তাৰ লগতে নানান ধৰণৰ কিছুমান কাৰ্যসূচী হাতত লোৱা হৈছে। মই উদ্যোক্তাসকলক বিশেষভাৱে মই ধন্যবাদ জনাব বিচাৰিম আৰু আমাৰ এই অঞ্চলৰ এটি অত্যন্ত আগ্ৰহণীয় এটা অনুষ্ঠান আৰু তেওঁলোকে অকল আমাৰ এই চৰকাৰী গ্ৰীষ্মকালীন এই শিবিৰেই নহয়, তেওঁলোকে সময়ে সময়ে অত্যন্ত সুন্দৰ কিছুমান সমাজমুখী কাৰ্যসূচী হাতত লৈ শিবিৰবোৰ পাতি থাকে আৰু তেওঁলোকক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকলে প্ৰশিক্ষণ তেওঁলোকক প্ৰদান কৰিবলৈ আহিছে তেওঁলোকৰ যি বিশাল ব্যক্তিত্ব অকল মুখা শিল্পই বা ঢোল বজোৱাৰ ক্ষেত্ৰতে নহয়, তেওঁলোকে আৰু বহুখিনি দিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে কিমানখিনি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব পাৰে। এজন দিগ্গজ পুৰুষ, এজন অসমৰ শিৰফুটা এজন শিল্পী আজি তেওঁলোকৰ ওচৰলৈ আহিছে আৰু তেওঁলোকৰ মই ভাগ্য বুলিয়েই ক'ম আজি তেওঁলোকৰ ওচৰত চাপিছেহি আৰু মোৰ দৃঢ় বিশ্বাস যে এই শিবিৰৰ পৰা তেওঁলোকে বহুখিনি শিকিব পাৰিব আৰু ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ ক্ষেত্ৰত তেওঁলোকক বিশেষ অৱদান আগবঢ়াব। মই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। আজি আমি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা বিধানসভা সমষ্টি ভিত্তিত দুটিকৈ স্থানত কৰ্মশালাৰ এটি সুবিধা দিছিল, গ্ৰীষ্মকালীন কৰ্মশালাৰ তাৰে এটি আমি লাভ কৰিছিলোঁ আৰু এটি ৰহা সমষ্টি অকণি কবিতা ঘৰ ৰহাই পাইছে, তাৰে আজি আমি শুভ উদ্বোধন কৰিছিলোঁ। এই শুভ উদ্বোধন অনুষ্ঠানত আমি ঢোল আৰু মুখা শিল্পৰ এটি কৰ্মশালা কৰিম বুলি আমি লৈছিলোঁ হাতত আৰু সেই উদ্দেশ্যে আজি শুভাৰম্ভণিলৈ আমাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়কো নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হ'ল। লগে লগে অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো বিশিষ্ট অফিচাৰ বুলিয়ে ক'ব লাগিব তেখেতসকল, বিষয়ববীয়া তেখেতসকল অমিত দত্ত আৰু জেবিন বাইদেউ আৰু লগতে তেজছ ছাৰৰ লগত আহিছে। গতিকে এই 4-5 গৰাকী বিশেষ অতিথি আমাৰ মাজত আজি উপস্থিত হৈ আজি আমাৰ প্ৰশিক্ষাৰ্থীসকলক শুভ কামনা কৰি গৈছে, প্ৰশিক্ষকসকলক শলাগ লৈছে, প্ৰশিক্ষকসকলৰ
উত্তৰ কামনা কৰি তেখেতসকলে আমাক যি আন্তৰিকতা জ্ঞাপন কৰি থৈ গৈছে গতিকে আমি আশা ৰাখিছোঁ তেখেতসকলৰ এই আন্তৰিকতা তেখেতসকলৰ এই শুভেচ্ছা আমাৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে এটা সুন্দৰ পদক্ষেপ হ'ব পৰীক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ সুবিধা আমি এই 15 দিনত তেওঁলোকৰ মুখা বা ঢোল এনেধৰণৰ এই প্ৰশিক্ষণ আমি এই 15 দিনীয়া কাৰ্যসূচী চলাই যাম আৰু 29 জুলাইত আমি এই সামৰণি অনুষ্ঠানটো পাতিম নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com